দেখিছে শিৱসাগৰ জিলা গেলেকী লাহন গাঁও আসলে এয়া কোনো গুৱাহাটী অনিল নগৰ বা মানিক নগৰ নহয় এয়া শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টি গেলেকী লাহন গাঁও আপোনালোকে দেখিছে কৃত্ৰিম বানৰ এ ডুবি আছে ৰাস্তা ইয়াত স্কুলৰ ছাত্ৰ ছাত্ৰী বা ইয়াত কোনবা ৰোগী যদি আসলে যাবলগীয়া হয় এই মুহূৰ্তত আসলে টেনচনত আসলে চিন্তাত পৰিবলগীয়া হয় ইয়াৰ স্থানীয় লোক আছে আমি তেখেতলোকক জানিব বিচাৰিম যিহেতু এই ৰাস্তাটো বনোৱা বিশেষ এটা দিন হোৱা নাছিল কিন্তু কৃত্ৰিম বানতে আসলে কেইবাডোখৰ জেগাতো আমি পানী দেখা পাইছো ইয়াৰ স্থানীয় ৰাইজ আছে আমি ৰাইজৰ পৰা জানিব বিচাৰিম দাদা কি ক'ব যে ৰাস্তাটো আপোনাৰ এজাক বৰষুণতে ইয়াত বানপানী কি কয় হয় এই ৰাস্তা মানে কি হ'ল আজি বহুত দিনৰ আগৰে পৰা এই সমস্যা মানে প্ৰকৃততে আমাৰ এই নাগালেণ্ড যি ওচৰৰ মানে বৰ্ডাৰ নাগালেণ্ড লাগি আছে নাগালেণ্ডৰ যি মানে খনন যি মাটি খনন কয়লা খননৰ মানে ফলত মানে এই মানে নদীয়ে যি ওচৰেদি দৈখনা বুলি কয় এই দৈখনা নদীয়েদি যি মানে ঘেল বাগৰি নিগৰিত হৈ আহি পিনে এই ঘেলে মানে নদীখন একেবাৰে বাম কৰি দিলে বাম কৰা স্বত্তে মানে পানী ওপৰলৈ উঠি এই ৰাস্তাৰ মানে এই অৱস্থা হৈছে এতিয়া যি আপুনি শিলৰ খনন কৰিছে বা পাথৰৰ খনন কৰিছে এইটোতো অবৈধ খননে হ'ব এইটোতো 10 নম্বৰত অবৈধই হ'ব এই অবৈধ খননৰ কাৰণে আচলতে ইয়াত পানী আমাৰ এই স্কুলীয়া ল'ৰা ছাত্ৰ ছাত্ৰীসকল মানে একদম বহুত কষ্ট মানে যাবলগীয়া হয় দেখিছে নহয় আজি এতিয়া সাধাৰণ এজাক বৰষুণতে এই অৱস্থা আৰু যদি দুদিন তিনিদিন একেৰাহে বা এনেকে বৰষুণ দিবলৈ হ'লেতো এইটো ৰাস্তাত মানুহ যাতায়াতৰ অৱস্থা একেবাৰে মানে হেৰি যাব অহা যোৱা কৰিব নোৱাৰিব হয় শোচনীয় একেবাৰে হয় আচলতে দেখা গৈছে যে যি অবৈধ আচলতে পাহাৰত কয়লা খনন বা পাথৰ খনন হৈছে পাথৰ খননতে আচলতে ইয়াৰ ৰাইজে দাবী কৰিছে যে ইয়াত কৃত্ৰিম বান হৈছে আচলতে এই ৰাস্তাত আচলতে কোনো যদি কোনোবা অসুখীয়া আচলতে নিবলগীয়া হয় ইয়াত হাহাকাৰ অৱস্থা হ'ব আমাৰ লগত আৰু এজন আছে ব্যৱসায়ী তেখেতৰ পৰা জানিব বিচাৰিম কি কয় দাদা কি ক'ব যিহেতু দেখা গৈছে যে এই ৰাস্তাটোত এজাক বৰষুণতে আচলতে ইয়াত বানপানী দেখা গৈছে আপুনি যিহেতু এই ৰাস্তাটোত আপুনি ব্যৱসায় আক্ৰান্তত আহিছে কি ক'ব আপুনি হয় মই প্ৰায় এইটো ৰাস্তাতে ব্যৱসায় কৰোঁ অলপ চলপ বৰষুণ আহিলে গোটেই ৰাস্তাটো বুৰি যায় এই বুলি নহয় ইমান কোণেই নহয় একদম আপোনাৰ সেই আগত দলংখন আছে তালৈকে গোটেই পানী ফ্লাড হৈ যায় আৰু সেইটো হৈছে আপোনাৰ ধৰি লওক ইয়াত নদী এখন আছে সেই নদীখন বাম হৈ গ'ল বাম হৈ যোৱাৰ ফলত মানে পানীটোৱে বাহিৰেদি হৈ ৰাস্তাত বিয়পি পৰে আচলতে ইয়াৰ বিধায়ক যিজন আছে বিধায়কজনে আহে না চোৱা চিতা কৰিবৰ কাৰণে এতিয়া বিশেষটো মই বিশেষ নাজানো মোৰ গেলেকী এৰিয়াই হয় কিন্তু মোৰ হাতীকুটি ঘৰ এইটো চাইডে এতিয়া বিধায়ক আহে নাহে ইমানখিনি আমি বিশেষ নাজানো আচলতে আমি পুনৰবাৰ কৈছো এয়া গুৱাহাটী কোনো অনিল নগৰ বা মালিক নগৰ নহয় এই শিৱসাগৰ জিলা গেলেকীৰ দৃশ্য আমি দেখাই আছো যে এজাক কৃত্ৰিম বানপানী বৰষুণতে আচলতে এআঁঠু পানী হ'ব ধৰিছে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ আচলতে পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় এয়া লক্ষণীয় হ'ব নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হোসেন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969